নমস্কাৰ। এই মুহূৰ্তত আমি উপস্থিত আছো ভালুকি হালমাৰা আৰু ভালুকি হালমাৰাত দেখা গৈছে যে ৩ নং বৰপেটা লোকসভাৰ নিৰ্বাচনত ইতিমধ্যে কংগ্ৰেছ দলে সমান্তৰালভাৱে কিন্তু এটা পৰিৱেশ আনা পৰিলক্ষিত হৈছে। ৰাইজৰ উৎসাহ ইতিমধ্যে দেখা পৰিলক্ষিত হৈছে। আমাৰ সৈতে উপস্থিত আছে শৰক্ষিত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হোসেন সিকদাৰ ডাঙৰীয়া। আমি তেখেতৰ সৈতে কিছু দলৰ বিষয়ে কিছু কথা পতাৰ কাৰণে চেষ্টা কৰিম। প্ৰথমতে আপোনাক স্বাগতম জনাইছো। আজি যি পৰিৱেশ আৰু বৰপেটা লোকসভাৰ যি পৰিৱেশ কেনেকুৱা অনুভৱ আপোনাৰ? প্ৰথমতে আপোনালোকক ধন্যবাদ। আজিকালিতো সংবাদ মাধ্যমে বেছিভাগ সংবাদ মাধ্যমে আমাক নেদেখায়, আমাৰ কথাবোৰ প্ৰচাৰে নকৰে। তাৰপিছত আপোনালোকে আহিছে, আমাৰ ফালৰ পৰা কংগ্ৰেছ কৰ্মীসকলৰ ফালৰ পৰা হাজাৰ হাজাৰ ধন্যবাদ। প্ৰথম কথা হৈছে যে দেশৰ ৰাইজে, সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজে, সমগ্ৰ অসমৰ ৰাইজে, সমগ্ৰ বৰপেটাৰ ৰাইজে নৰেন্দ্ৰ মোদী আৰু বিজেপিক ক্ষমতাৰ পৰা বিদায় দিব বিচাৰে। অসমৰ পৰা হিমন্ত বিশ্ব শৰ্মা এজিপি বিজেপিক বিদায় দিব বিচাৰে আৰু সেই সুযোগ বিচাৰি থকা, বিদায় দিব খোজা ৰাইজৰ আগত অহা ৭ মে তাৰিখে এটা সুবৰ্ণ সুযোগ। ইয়াত থকা প্ৰতিজন ৰাইজ, আপুনি যাৰ ওচৰতে যাব, প্ৰতিজনেই এটাই আশা কৰি আছে, সোনকালে ৭ মেটো আহিব লাগে। ৭ মে আহিব লাগে, হাতৰ ছবিত ভোট দিব লাগে, ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী পাতিব লাগে, কংগ্ৰেছৰ চৰকাৰ হ'ব লাগে, নৰেন্দ্ৰ মোদী বিজেপিক দেশৰ শাসনৰ পৰা বিদায় দিব লাগে। শান্তি লাগে, প্ৰগতি লাগে, উন্নয়ন লাগে, ভাতৃত্ববোধ লাগে, একতা লাগে। সকলো ৰাইজে এইবিলাক কথা ভাবি চিন্তি এইবাৰ বৰপেটা লোকসভাত দিব্যায়ন ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰিব। আপোনালোকে দেখিছে, মনোনয়ন পত্ৰ দিয়াৰ পৰাই আজিৰ তাৰিখলৈকে আমি য'তেই গৈছো, আমাৰ জনসমৰ্থন দিনে দিনে বৃদ্ধি হৈছে। উজনি অসমেই হওক, মধ্যমগাঁও, নামনি অসমেই হওক, প্ৰতিটো অঞ্চলত বিজেপি বিৰোধী, অসম গণ পৰিষদ বিৰোধী, ইউডিএফ বিৰোধী সকলো শক্তি একত্ৰিত হৈ এওঁলোকক বিদায় দিব বিচাৰে। গতিকে এইবাৰ শাসক দলৰ এগৰাকী জ্যেষ্ঠ নেতাই তেওঁ উল্লেখ কৰিছে, বৰপেটা ৩ নং লোকসভাত কংগ্ৰেছে মাইনৰিটিক টিকেট প্ৰদান নকৰিলে, খালেকক টিকেট দিয়া নহল, এটা অভিযোগ উত্থাপন কৰিছে। জাতিৰ ধন ভাঙি ভোট দিছিল ৰঞ্জিত দাসৰ বিৰুদ্ধে, এটা খবৰ ল'বলৈ নাহিল। এটা বুথ কংগ্ৰেছ, এটা মণ্ডল কংগ্ৰেছৰ লগত এটা বৈঠক নকৰিলে। দুখ বহুত আছে, কিন্তু কংগ্ৰেছ দল আমি শান্তি প্ৰিয়, আমি তাকো হিংসা নকৰো, আমি তাকো ঘৃণা নকৰো। আমাক কোনোবাই গালি পাৰিলেও, আমাক শিল দলিয়ালেও আমি ফুল দলিয়াম। মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া আৰু চিপিএমৰ বহু নেতাই বহু কিবাই কৈ আছে। আপোনালোকৰ জৰিয়তে আমাৰ কৰ্মকৰ্তাসকলক এখন ফুলৰ থোপা কেইটামান পঠাই দিম তেওঁলৈ। কংগ্ৰেছ আমাৰ ভোটেৰে বিধায়ক হৈ এতিয়া আমাকে কৈ আছে আমি কোন। নাপায়, তেনেকুৱা নাপায়। উপকাৰ কৰিলে আপোনাৰ কথাৰ উত্তৰ দি আছে। যদি মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই সঁচাই কৈছে বৰপেটাত কিয় মুছলমান প্ৰাৰ্থী নিদিলে, এতিয়া মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক মই সুধিব বিচাৰিছো, আপুনি বিধায়ক আছে, বিধায়ক আছেই, চিপিএমত মুছলমানৰ নেতা নাই নেকি, মুছলমান নাই নেকি? যদি আপুনি সিমান বুজা, আপুনি বিধায়ক থকাৰ পিছতো এবাৰ বিধায়ক হৈছে, এবাৰতো খাইছে, মুখৰ মানুহকে আগত দিব লাগে। এবাৰ মনোৰঞ্জন খাই আকৌ বোলে কয় মুখে আগত দিয়া। এবাৰ বিধায়ক হৈছে, তেওঁৰ যদি ইমানেই মুছলমানৰ প্ৰতি দৰদ, ইয়াত মুছলমানৰ এমপি তেওঁলোকে কিয় নিদিলে? এইবিলাক কথা চিপিএমে ভাবে যে কথাত তেওঁলোকৰ লগত কোনেও নোৱাৰে। এইবিলাক ভুল ধাৰণা। আজিকালি সবে বুজে, জানে, আমাক ভুল পথে পৰিচালিত কৰিব নোৱাৰে। সন্মান জনাই জ্যেষ্ঠ ব্যক্তি চিপিএমৰ মানুহখিনিক সন্মান জনাই কৈছো, বেছি পানী ঘোলা নকৰিব। পানী ঘোলা হলে বোকা আপোনালোকৰ গাতে লাগিব। সব কি কি কথা বাৰ্তা হৈছিল, কি কৈছিল, কেনেকৈ চলি আছে, বেনাৰ পোষ্টাৰ গাড়ী টাড়ীৰ জোৰ যিমান চলি আছে, এইবিলাক কথা মুখ খুলিব নালাগে। আমাৰ লক্ষ্য মনোৰঞ্জন তালুকদাৰ নহয়, চিপিএম নহয়। আমাৰ লক্ষ্য নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা। আমাৰ লক্ষ্য অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী, যিসকলে দেশক বিক্ৰী কৰি আছে, দেশৰ জনতাক ঠগি আছে। গতিকে নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মাক বিদায় দিয়াৰ কাৰণে কংগ্ৰেছ দলে যুদ্ধ কৰি আছো। মনোৰঞ্জন তালুকদাৰ ডাঙৰ আমাক পিছৰ পৰা টানি নধৰিব। মনোৰঞ্জন তালুকদাৰ ডাঙৰ আপুনি আমাক টানি নধৰিব। আমি বিজেপিক এজিপিক ইয়াৰ পৰা বিদায় দিম।
আপুনি নোৱাৰে, আপোনালোকৰ ভোট নাই, অলপ অলপ ভোট। আমি 5জন বিধায়ক ইয়াতে, আপুনি এজন বিধায়ক। আমাৰ ৱাৰ্ড মেম্বাৰৰ পৰা জিলা পৰিষদৰ আছে, আপোনালোকৰ একো নাই। গতিকে এই কথাবিলাক কৈ আপোনালোকে যিমানেই জোৰ দিয়ে, আমাৰতো অলপ সন্দেহ হয় যে আপোনালোকে কাৰোবাৰ কথাত উঠা বহা কৰি আছে নেকি। 14টা লোকসভা বিশেষকে দেখা গৈছে যে প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায় কেনেকুৱা আপোনালোকৰ ফলাফল হ'ব? যথেষ্ট ভাল। গৌৰৱ গগৈ ডাঙৰীয়া জয়ী হ'ব, আপোনালোকে দেখিলে, আমি ক'লো, তেওঁ ক'লে। 10টাতে ভাল হৈছে। ভোটৰ পাৰ্চেণ্টেজ এইবাৰ কংগ্ৰেছৰ পক্ষত বেছি পৰিছে। বিজেপিৰ অৱস্থা বেয়া। মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিজেপি সকলৰ ভোটটো অলপ দুৰ্বল হৈছে নে নাই। এইবাৰ দেশত কংগ্ৰেছে চৰকাৰ গঠন কৰিব, ইণ্ডিয়া মৰ্চাৰ চৰকাৰ হ'ব, ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব, দেশৰ ৰাইজে ন্যায় পাব। বিজেপিৰ অন্যায়ৰ বিৰুদ্ধে আমি ন্যায় প্ৰতিষ্ঠিত কৰিম, কংগ্ৰেছ দলে কৰিব, ৰাহুল গান্ধীৰ নেতৃত্বত হ'ব। এইবাৰ দিব্যান ডাঙৰীয়া বৰপেটাত জয়যুক্ত হ'ব। গৌৰৱ গগৈ ডাঙৰীয়া তেখেতে উল্লেখ কৰিছে কলা ধন আনিবৰ কাৰণে ইতিমধ্যে প্ৰচাৰ কৰা পৰিলক্ষিত কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া। কি প্ৰত্যাহ্বান জনাব? নৰেন্দ্ৰ মোদী ডাঙৰীয়া 15 লাখ টকা কোনেও নাপালে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কলা ধনৰ ভাগ অসমৰ ভাৰতবৰ্ষৰ কোনো মানুহেই নাপালে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 2 কোটি চাকৰি দিম বুলি ক'লে কোনো চাকৰি বাকৰি কোনেও নাপালে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া মূল্যবৃদ্ধি ৰোধ কৰাৰ কথা কৈছিল। এটা মূল্যবৃদ্ধিৰ কাৰণে মানুহে এসাঁজ খালে আনসাজৰ কথা চিন্তা কৰিব লাগে। বেমাৰীসকলে ঔষধ কিনিব নোৱাৰে, মৃত্যু মুখত পৰি আছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হস্পিটেলত ঔষধ নাই। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিদ্যালয়ত শিক্ষক নাই। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দেশৰ খেতিয়কসকলে আত্মহত্যা কৰিব লগা হৈছে। নৰেন্দ্ৰ মোদীৰ দেশৰ নাৰীসকলে তেওঁলোকে সুৰক্ষা পোৱা নাই। এই কথাবিলাকতো জল পট। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিমান কথা কৈছে একো ৰাখিব পৰা নাই। গেৰাণ্টি ভাৰতবৰ্ষত এজন মানুহে দিব পাৰে, এটাই দিব পাৰে, সেয়া হৈছে ৰাহুল গান্ধীৰ গেৰাণ্টি, কংগ্ৰেছৰ গেৰাণ্টি। শেষত এটা প্ৰশ্ন কৰিম। পাকাবেতবাৰীত অলপ কেইদিন আগতে এখন মিটিং আপোনালোকৰ কৰিছে। দুলু আহমেদ ডাঙৰীয়া ইতিমধ্যে এখন সংবাদ মাধ্যমত প্ৰচাৰ কৰিছে 3000 মানুহ আপোনালোকৰ গোট হোৱা বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে সংবাদ মাধ্যমত। কি প্ৰত্যাহ্বান জনাব? মই আপোনাক কৈছো, কংগ্ৰেছৰ কৰ্মীসকলে কঁকালত আঙুলি বান্ধি ৰদে বৰষুণে কষ্ট কৰি আছে দেশৰ শাসনৰ পৰা এজিপি, বিজেপি, নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মাক বিদায় দিয়াৰ কাৰণে। নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাক ৰাখিব খুজি বক্ৰ পথেৰে চলাসকলে বিভিন্ন কথা বাৰ্তাবোৰ কব, এইবিলাক নাযাওঁ। আমাৰ মিটিং বিলাকত 3000 ভলেণ্টিয়াৰ থাকে। আমাৰ মিটিং বিলাকত, আৰু আপোনাক কৈছো, অলপ বঢ়াই কৈছো, জাকিৰ হুছেইন শ্বেখদাৰে যিমান জনসভা পাতে তাত 3000ৰ ওপৰত ভলেণ্টিয়াৰ থাকে, যিসকলে মানুহক পানী দিয়ে, চাহ দিয়ে, আইল পৈচান ধৰে। 3000 ভলেণ্টিয়াৰ থাকে। মানুহতো পিছৰ কথা। শেষত আমি জাকিৰ হুছেইন শ্বেখদাৰ ডাঙৰীয়াৰ সৈতে কিছু কথা পাতিবৰ কাৰণে এনেদৰে চেষ্টা কৰিছিলো। নিৰ্বাচনী আজি আনুষ্ঠানিকভাৱে তেওঁ উদ্বোধন কৰিলে। আৰু উৎসাহ ইতিমধ্যে দেখা গৈছে যে ৰাইজৰ যি বৰপেটা 3 নং লোকসভা নিৰ্বাচনত যি ধুমুহা আজি ইতিমধ্যে হোৱা পৰিলক্ষিত হৈছে, সেই সমান্তৰালভাৱে কিন্তু দেখা গৈছে যে যোৰহাটৰ ৰাইজ ইতিমধ্যে এজন যুৱকক দিল্লীলৈ পঠাব আৰু বৰপেটাও ফালৰ পৰা এজন যুৱক প্ৰাৰ্থী যদি আগুৱাই যায়, তেতিয়া আমি দুয়োজনে মিলি আমি অসমৰ হৈ ভালদৰে মাত মাতিব পাৰিম। আৰু সেইকাৰণে মই অনুৰোধ জনাইছো যে বাকী 2জন প্ৰাৰ্থী বয়সত জ্যেষ্ঠ, তেওঁলোকে বিধানসভাত নিজৰ দায়িত্ব পালন কৰি আছে। আজি সদনৰ ভিতৰত এজন যুৱক প্ৰাৰ্থী গ'লে আমাৰ অসমৰ ভৱিষ্যতৰ কাৰণে, বৰপেটা লোকসভা ভৱিষ্যতৰ কাৰণে এটা ভাল এটা ইংগিত প্ৰমাণ হ'ব, ভাল এটা উদাহৰণ হ'ব। মই সেয়া এজন নতুন প্ৰাৰ্থী, এজন নতুন মুখ, এজন উদ্যমান যুৱক, যিজনে বহু দিনৰ পৰা সংগঠন কৰি আছে, সমাজ সেৱা কৰি আছে, আৰু সেইকাৰণে এজন নতুন মুখখনত আমাৰ ৰাইজে আশীৰ্বাদ দিব, সেয়া মই অনুৰোধ জনাইছো। শেষত কৈছো দাদা, ভাল হ'ব। ৰাইজে চাৰিওফালে ডাঙৰীয়া তেখেতে প্ৰাৰ্থিত্ব আগবঢ়াব নালাগিছিল, কাৰণ আপোনালোকে জানে যে CPM-ৰ আগতে এটা সাংগঠনিক অলপ ভেটি আছিলে হৰবুগত, বিশেষকে বাকী সমষ্টিবোৰত আগতেও নাছিল বৰপেটা লোকসভা। গতিকে কমপ্লিটলি কংগ্ৰেছৰ সমৰ্থনত তেখেতে বিধায়ক নিৰ্বাচিত হৈছিল। গতিকে কংগ্ৰেছৰ সমৰ্থন নাই যেতিয়া তেখেতে এজন জ্যেষ্ঠ মানুহ হিচাপে তেওঁ প্ৰাৰ্থিত্ব আগবঢ়োৱাটো মোৰ বোধেৰে উচিত হোৱা নাই। দেখা গৈছে যে ধুবুৰী লোকসভা নিৰ্বাচনত যুঁজ এটা আহিছে বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু ৰকিদা। কি ক'ব এই ক্ষেত্ৰত? কেনেকুৱা? চাওক, আপোনালোকে খবৰ লওক, একেবাৰে ধুবুৰীত চেঙাৰ পৰা আৰম্ভ কৰি আপোনাৰ মানকাচাৰলৈকে যিমান সভা সমিতি হৈ আছে, আমাৰ সভা সমিতিবিলাক লোকাৰণ্য হৈ আছে। গতিকে তৃণমূল পৰ্যায়ৰ ৰাইজে এইবাৰ এটা সিদ্ধান্ত লৈ পেলাইছে, এইবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক বিদায় দিব
কাৰণ তেওঁ বিজেপিৰ হৈ মানে হাতিয়াৰ হিচাপে ইউজ হৈ আছে আৰু তেখেতৰ কাৰণে বিজেপিয়ে শক্তি পাই আছে। এই কথাটো ৰাইজে বুজি পাইছে, কাৰণ অসমতো সংখ্যালঘু ৰাইজে বিজেপি চৰকাৰ নিবিচাৰে, কেন্দ্ৰতো নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাটো নিবিচাৰে। গতিকে বিজেপিক বিদায় দিয়াৰ স্বাৰ্থত এইবাৰ ৰাইজে মানে বদৰুদ্দিন আজমল ডাঙৰীয়া তথা UDF-ক বিদায় দিব, এই কথাটো নিশ্চিত হৈ গৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ সেৱা লোৱা পৰিলক্ষিত হৈছে, কি ক'ব এগৰাকী বিধায়ক আপুনি? চাওক, কাৰোবাৰ সন্মুখত যদি জ্যেষ্ঠ মানুহ কোনোবা পৰে তেওঁক সন্মান জনোৱাটো এইটো অসমীয়া মানুহৰ মই ভাবো যে এইটো কালচাৰ, গতিকে এইটো এটা শিষ্টাচাৰ। গতিকে সেইটোত কোনো ৰাজনীতিৰ কথা আহিব নোৱাৰে। গতিকে ৰাস্তাত গৈ থাকোঁতে কোনোবা জ্যেষ্ঠ মানুহ সন্মুখত পৰিলে আমি সেৱা আগবঢ়াওৱেই, চালাম আমি দিয়েই। গতিকে এইটোত কোনো ৰাজনীতিৰ কথা থাকিব নোৱাৰে। এইটো কোনো ধৰণৰ অভিযোগ। দিলীপ বাৰ্মাণ ডাঙৰীয়া কংগ্ৰেছ দলৰ এজন নিষ্ঠাৱান কৰ্মী। 1991 চনৰ পৰা তেখেতে একেধাৰে কংগ্ৰেছ দলৰ এজন সৈনিক হিচাপে কাম কৰি আছে। তেখেতে সেৱা দলৰ চিফ হৈ আছে, তেখেতে য়ং ব্ৰিগেডৰ চিফ হৈ আছিলে। গতিকে যথেষ্ট এজন নিষ্ঠাৱান তেখেত কংগ্ৰেছ কৰ্মী। গতিকে সকলো কংগ্ৰেছৰ পৰিয়ালে সকলো